টিপ সহিত ভোট নহয় কিন্তু পুলিং ষ্টেচনত কিছুমান অফিচাৰ থাকে যদি নিজৰ মতে ৰাইজে ভোট নিদিয়া যেন দেখে দুখীয়া মানুহক কয় টিপ সহিত ভোট দি দিও তাৰ মানে ভোটটো কেনসেল কৰিব লাগে ৰাইজে বুজিব যে টিপ সহিত ভোট দিলে ইয়াতে যদি আমি সিয়াহি লৈ ভোট দি দিও ভোট কেনসেল ভোট কেনেকৈ দিব লাগিব তাতে এডাল বেলটৰ লগত এডাল স্টাম্প থাকে স্টাম্পডাল লৈ আমি কোট মাৰিব লাগিব অলপ ডাঙৰকৈ ক'ব লাগিব কোট মাৰিব লাগিব আমি স্টাম্পডাল লৈ পদুম চিনত ভোট মাৰিব লাগিব কিমান নম্বৰত আছে ৰনেন ভাই কিমান নম্বৰত আছে ৰনেন নাৰ্জাৰী 3 নম্বৰত বুঢ়া আঙুলি দি ভোট নিদিব স্টাম্পে দি ভোট দিব ঠিক আছে ক'ত ভোট দিব স্টাম্পে দি ভোট দিব আৰু কোনেও ভোট নিদিয়াকৈ নাথাকিব ঘৰৰ যদি ল'ৰা গুৱাহাটীতো আছে বা বেলেগ জায়গাতো কাম কৰি আছে সকলোকে মাতি আনিব এইবাৰ শুক্লাই চেৰফাঙত ৰনেন নাৰ্জাৰী জিকিবই লাগিব নে নালাগিব জিকিব লাগিব নে নালাগিব ৰাইজে এইবাৰ বিজেপিৰ চৰকাৰ বনাবই লাগিব শুক্লাই চেৰফাঙতে নহয় যদি নাগৰিজুলিটো সম্বন্ধীয় মানুহ আছে বাগানপাৰাটো আছে বা উদালগুৰিটো আছে সকলোৱে ক'ব যে আমি এইবাৰ বিজেপিৰ চৰকাৰ বনাম আৰু আমি কোনেও আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় সকলোৱে অৰুণোদয় পাব লাগিব মহিলা উদ্যমিতা পাব লাগিব টকা নিদিয়াকৈ চাকৰি পাব লাগিব মাটি পাব লাগিব কাষ্ট সাৰ্টিফিকেট পাব লাগিব নিৰাপত্তা পাব লাগিব সকলো জাতি উপজাতি আমি আগবাঢ়ি যাব লাগিব আজি আমাৰ বিজেপি চৰকাৰখনে গোটেই অসমতে যেনেকৈ ভাল কাম কৰিব পাৰিছে তেনেকৈ শুক্লাই চেৰফাং আৰু বিটিচিটো আমি ভাল কাম কৰিব পাৰিব লাগিব শ্ৰদ্ধা ৰাইজ আপোনালোকক আকৌ এবাৰ মই নমস্কাৰ জনাইছোঁ আজি দিনটোত আমি 3-4খন সভাত যাব লাগিব আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিব লাগিব আজি ৰাতিপুৱাই শুক্লাই চেৰফাঙত ইমান ধুনীয়াকৈ ৰাইজে উপস্থিত হৈ আমাক যি সাহস দিলে শক্তি দিলে তাৰ কাৰণে মই সকলোকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ইলেকশ্যন হৈ যাওক আমাৰ ইয়াত ইলেকশ্যনত কিছুমান পাৰ্টিয়ে খানা খুৱায় কি কৰে খানা খুৱায় খানা খোৱাটো বেয়া কথা নহয় কিন্তু খানাৰ পইচাটো ক'ৰ পৰা আহিব আপোনালোকে ঘৰৰ নামত যি 10,000 টকা দিয়ে অৰুণোদয় পাবৰ কাৰণে যি 500-1000 টকা ফৰ্মত কাৰণে দিয়ে সেই টকা দিয়ে ইলেকশ্যনৰ সময়ত আমাক খানা খুৱায় হয়নে নহয় আমাৰে টকা দি আমাক খানা খুৱায় গতিকে আমি খানা খোৱা মানুহক ক'ব লাগিব ঐ বেটা খানাটো খুৱাবি পইচাটো আমাৰ নে তোৰ হয়নে নহয় যদি আমাৰ পইচা দি আমাকে খানা খুৱাই কি লাভ হ'ব খানাটোতো তিতা লাগি যাব হয়নে নহয় সেই কাৰণে আমি সকলোৱে এনেকুৱা ব্যৱস্থা কৰিব লাগিব যাতে কোনেও আমাৰ পৰা আঁচনিৰ নামত টকা খাব নোৱাৰে আৰু ইলেকশ্যনৰ সময়ত
খানা খুৱাই আমাৰ পৰা ভোট ল'ব নোৱাৰে মই ঠিকে কৈছো নে নাই কোৱা ঠিকে কৈছো নে নাই কোৱা সকলোৱে কোনটো চিনত ভোট দিব মই পাহৰি গলো নহয় কোনটো চিনত ভোট দিব কোন চিনত ভোট দিব পাক্কা কেই নম্বৰত আছে ৰণেন নাৰ্জাৰী সকলোৱে কয় কেই নম্বৰত আছে ৰণেন নাৰ্জাৰী 3 নম্বৰত বিজেপিক ভোট আমি দিম আৰু কোকৰাঝাৰত কাৰ চৰকাৰ কৰিম সকলোৱে মনত ৰাখিব 22 তাৰিখে ৰাতিপুৱাই সুন্দৰ কৰি আহি ৰণেন নাৰ্জাৰীক ভোট দিব ৰণেন নাৰ্জাৰী আগতে ইএম আছিলে আকৌ এবাৰ ইএম বনাই দিব হ'ব আৰু এইবাৰ ৰণেন নাৰ্জাৰী এটো কাম কৰিবই আৰু ময়ো মাজে মাজে চুকলাইত আহি থাকিম যাতে ইয়াৰ কামবিলাক সুন্দৰ কৰি আগবাঢ়ি থাকিব 6 মাহ মানৰ মূৰত 1 বছৰত এবাৰ দুবাৰ আহি যাম হ'ব যাতে ইয়াৰ কামবিলাক ধুনীয়াকৈ আগবাঢ়ি যায় আৰু মই জয়ন্ত মল্ল বৰুৱাকো দায়িত্ব দিছোঁ যাতে মাজে মাজে ইয়ালৈ আহি ইয়াৰ যাতে কামবিলাক সুন্দৰকৈ যাতে হয় তাৰ কাৰণে যাতে আমি চকু দি থাকিব পাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ